তো নমস্কাৰ বন্ধুসকল, আজি হ'ল 30 জুলাই 2026, আজি হ'ল বৃহস্পতিবাৰ। যদিহে আপোনালোকে আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে গম পাইছে যে আমি হাতীখুলি আহি আমি অলপ ৰেষ্ট লৈছোঁ। ইয়াতে ভাত পানী বনাই খাই লৈ আৰু পেকেটিং কৰি আমি আকৌ শিৱসাগৰ বুলি ৰাওনা হ'ম। তো এইফালে আহি পাইছোঁ হাতীখুলি। তো ইয়াতে আগৰ ভিডিঅ'টো শেষ কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। আৰু এইখন গাঁৱত আমাৰ টিমে পেকেটিং কৰি আছে, লগতে ভাত চাত বনাই আছে। তো গোটেইখিনি কাম কমপ্লিট হোৱাৰ পিছত আমি আকৌ শিৱসাগৰ বুলি ৰাওনা হ'ম। আৰু এইটো ভিডিঅ'ত মই দেখুৱাই দিম যে এজন মানুহে কি কি বস্তু পাব, কেনেকুৱা কি গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে আমাক যিমানখিনি মৰম দিছে সেই মৰমখিনি আমি সঠিক জাগাত যাই দিব পাৰোঁ নে নাপাৰোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক, সকলোখিনি গম পাব। তো বোলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী এই গাঁওখনত আমি ৰেষ্ট লৈছোঁ। আমাৰ ইফালে এখন গাড়ী আছে এইখন, আৰু সেইখন এখন গাড়ী, আৰু ইয়াতে আমাৰ টিমে কাম কৰি আছে অলৰেডি। এইফালে ৰান্ধনীৰ কাম কৰি আছে। এইফালে ছাৰ কি কবি, কি কম, ভাত চাহ খালে নাই? ভাত হৈ আছে আমাৰ এইফালে ভাত, এইটো বুট, তেনেকুৱাকৈ ইয়াত ভাতৰ কাম চলি আছে। তাৰপিছত সেইফালে আছে পেকেটিঙৰ কাম। তো গাইজ গা পা ধুই ভাত পানী খাই ল'লোঁ। এতিয়া দেখুৱাই আছোঁ আপোনালোকক যেতিয়া এশৰ মানুহক যেতিয়া আমি দিম সেই পেকেটটোত কি কি বস্তু থাকিব। এইফালে অলৰেডি পেকেটিং হৈ গৈছে, আৰু এতিয়া পেকেটিং দিওঁ যা। এতিয়া প্ৰতিটো পেকেটত থাকিব এনেকুৱাকৈ 5টামানকৈ মেগী, তাৰপিছত এনেকুৱাকৈ বিস্কুট। এই বিস্কুটটো শেষ পালে আকৌ মেৰিগ'ল্ড বিস্কুট দি দিম। তাৰপিছত এনেকৈ থাকিব 2টামানকৈ কেক, যাক যেনেকৈ পাৰিছোঁ দি দিছোঁ। তাৰপিছত ইয়াত থাকিব তিলৰ ড্ৰাম থাকিব, মমবাতি থাকিব, আৰু লগতে এটাকে লাইটাৰ। তো এইখিনি ইয়াতে দি দিলে আৰু ইফালে থাকিব মহ খেদিবৰ কাৰণে এইটো ধূপটো, তাৰপিছত চাবোন 3-4টামান, আৰু নেমু টেঙা 4টা। তো এইখিনি জাষ্ট এটা চিম্পুল পেকেটিং। আৰু পিছত প্ৰতিটো পেকেটত এখনকৈ গামোচা ভৰাই দিয়া হ'ল, আৰু পিছত যিখিনি ড্ৰেছ পাতি থাকিব সেইখিনি এক্সট্ৰাকৈ হাতে দি দিম। তো গম পালা এটা পেকেটত কি কি বস্তু থাকিব। তো এনেকৈ আমি 2টা পেকেট মানে বেলেগকৈ লৈছোঁ। তো যাক যেনেকৈ বাৰু দিবলৈ চেষ্টা কৰিম। তো ইয়াৰ পৰা আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল শিৱসাগৰলৈ বুলি। তো এইফালে গোটেইখিনি বস্তুখিনি দিয়া হৈছে লগত, আৰু ইয়াত মানুহখিনি এতিয়া আকৌ যাত্ৰা আৰম্ভ। বাকী আজি দিবি না কালি? যদি সোনকালে যাই পাওঁ দিম, আৰু যদি সোনকালে নাপাওঁ তেনেহ'লে 6টামান বাজে শিৱসাগৰ যাই পোৱাতেতো আজি নিদিম বুলি ভাবিছোঁ। অহাকালি ৰাতিপুৱা লাহেকৈ সোমাই গ'লোঁ শিৱসাগৰ, আৰু লাহে বহুত বেছি পানী মানে দেখা পাই আছোঁ। সেইফালে চাৰিওফালে পৰা বানপানী হৈ গৈছে, আৰু ৰাস্তাই মানুহ যেতিয়া আমি দেখি আহিলোঁ, আৰু এইফালে চাওক গোটেই পানী পথাৰবোৰ চাওক এইবোৰ। আৰু আগলৈ গৈ আছোঁ এতিয়া। তো গাইছ আহি পাইছোঁ বৰ্তমান আমি শিৱসাগৰত আহি আকৌ বজাৰ কৰি আছোঁ। এইফালে এতিয়া আকৌ পানী তুলি আছোঁ। এইফালে এতিয়া আকৌ 5টা, এইটো নমাই দে, আকৌ 5 কাৰ্টন পানী লোৱা হ'ল, আৰু চাউল লোৱা হ'ল। ত' দুখাই আছোঁ অলপমান পিছত, আৰু এটা না 3-4টা, আৰু এটা লাগিব। তো এইফালে চাউল লোৱা হ'ল, আৰু বহুত কিবা কিবি লোৱা হ'ল। মন চন কিবা ডাউন হৈ আছে নেকি? না এনেও অলপ, আৰু ইয়াত আহি অলপমান মানে মনটো বেয়া লাগে, মানে যিটো পৰিস্থিতি দেখা পালোঁ। কিন্তু মানে ৰাতিৰ কাৰণে ভালকৈ আপোনালোকক দেখাব পৰা নাই। কালিকৈ ৰাতিপুৱা আপোনালোকক দেখাই আছোঁ ভালকৈ, আৰু বহুতখিনি বজাৰ কৰিলোঁ। এতিয়া চাগে আৰু আজি য'ত থাকিম তাতে যাই এইখিনি আকৌ পেকিং কৰিব লাগিব। আমি সোমাইছোঁ বৰ্তমান এখন গাঁৱৰ মাজত, মানে আজি ৰাতিটো ইয়াতে থাকিম, আৰু তাতে যাই আমি অলপমান পেকেটিং কৰিব লগা আছে। আৰু অহাকালি ৰাতিপুৱা আমি ইয়াৰ পৰা ওলাই দিম, আৰু য'ত মানে বহুত বেছি এতিয়া পানী আছে, তো সেইবোৰ ঠাইত যাবলৈ চেষ্টা কৰিম। আৰু ইয়াত মানে কি পৰিস্থিতি দেখি আছে আপোনালোকক বুজাব নোৱাৰোঁ, মানে কি ক'ম আৰু গাইছ। এইফালে চাওক ৰাস্তাৰ অৱস্থা বৰ্তমান কেনেকুৱা হৈ আছে। ৰে কি কৰিবি এইবাৰ, ৰাস্তাৰ অৱস্থা। এইটো পানী মানে আপোনাৰ এই ৰাস্তাটো কিমানটো, ৰাস্তাটোত আপোনাৰ সেই প্ৰথম যিটো সোমালে সেইটো ডুবি যাব, আৰু ঘৰৰ ভিতৰত মানে ইমানটো ঘৰৰ এতিয়া যিটো ভিতৰত আছে যে মানে এইটোবিলাকত এনেকুৱা পলসটো হৈছে ইমানটো এইটো মানে মাটিৰ যিটো উলিয়াই পলস, এইটো ৰাস্তা পৰা জেচিবি খানি কাইলৈ ৰাতিপুৱা ধুনীয়াকৈ দেখিব। আৰু নদীটো একদম কিনাৰতে আছে। এই বাঢ়নীটো পাৰ হৈ গ'লে নদীটো, এইটো দিখৌ নদী। এতিয়া যিটো মেইন মানে হেৰিটো হৈছে পানীটো মানে পাহাৰৰ পৰা যিটোত পৰিছে দিখৌতে পৰিছে। তো গাইজ যোৱাকালি ৰাতি আমি এখন গাঁৱৰ ভিতৰত আহি ইয়াতে আমি থকাৰ ব্যৱস্থা কৰি দিছে এজন তাতে। তো ইয়াতে ৰাতি আছিলোঁ, তাৰপিছত ভিডিঅ' বনোৱা নাই কাৰণ অৱস্থা ইয়াতে বহুত বেছি বেয়া। আৰু বৰ্তমান আহিছোঁ পথাৰৰ এইটো চাইডে ওলাই আহিছোঁ, আৰু এইফালে চাওক পথাৰৰ অৱস্থা কি হৈছে। এয়া এইবোৰত সকলো খেতি কৰিছিল, সকলো শেষ। আৰু আমি মানে আগবাঢ়িব ভয় খাইছোঁ, কাৰণ মানে ডাঙৰ গাঁত চাত থাকিব পাৰে ন। তো মানে পলসেৰে আগতে ভৰি গৈছে, যদি আমি খোজ পৰে তাতে ডাইৰেক্ট সোমাই যাম। তো তেনেকুৱা এইফালে চাওক পথাৰৰ অৱস্থা। আৰু এইবোৰ যে দেখিছে এইবোৰ পানী ইমান নহয়, মানে গোটেই পলহে বেছি আছে, আৰু অলপ পানী আছে জাষ্ট।
আৰু আমি আজি যিটো ঘৰত আছিলোঁ সেই ঘৰটো এতিয়া দেখুৱাই আছোঁ এনেকুৱা অৱস্থা হৈছে মানে কি ক'ম আৰু ভাষা নাই বুজাবলৈ আৰু সেই ঘৰৰ সন্মুখত অলৰেডি গাঁৱৰ মানুহখিনি আহিছে তো যিমানখিনি পাৰোঁ ইয়াত অলপ দি যাবলৈ চেষ্টা কৰিম আৰু বেলেগ গাঁৱত আৰু যাব লাগিব বাকী এইফালে আছে দাদা কি ক'ব অৱস্থা বহুত বেয়া সিহঁতৰ মানে কি ক'ম মোবাইলত যে আমি দেখি আছিলোঁ তাতকৈ বহুত বেছি আহি পেলাই অনুভৱ বহুত বেলেগ লগতে আমাৰ বঙাইগাঁৱৰ পৰা শিৱসাগৰ আহিলে যিমানখিনি কষ্ট হয় লগতে আৰু আমাৰ যিহেতু আমি কষ্টকৈ আহিছোঁ যিয়ে নহওক কষ্ট হৈছিল কিন্তু ইয়াতে আহি পেলাই ইহঁতৰ কষ্ট দেখি মানে এনেকুৱা মানে একো ফিল হোৱা নাই যে আমি কিবা কষ্ট কৰিছোঁ বুলি ইমান কষ্টত আছে মানে ভাবিলে একদম আচৰিত আৰু আমি যিটো ঘৰত আছিলোঁ এই ঘৰখন আমি যিটো ঘৰত আছিলোঁ এই ঘৰখনৰ গৰু ছাগলী একোৱে বচাব নোৱাৰিলে আৰু এইফালে ঘৰৰ অৱস্থা চাওক ভাঙি চাঙি এইটো এটা আছিল পাকঘৰ আছিল পাকঘৰৰ অৱস্থা এনেকুৱা হৈ আছে এইফালে চাওক এতিয়া বৰ্তমান ৰুমৰ ভিতৰত সোমাইছোঁ আৰু এই ৰুমটো পকী আছে তলত আৰু এইবোৰ একদম ইয়াত কিমান মানলৈ পানী উঠিছিল পানীটো আপোনাৰ এইটো ইয়াতকৈ লেভেল আছে আচ্ছা আচ্ছা এইটো আপোনাৰ চিনিয়ে ওলাই আছে এইটো থকা ৰুম ন সেইটো থকা আমি খোৱা ৰুম আচ্ছা আৰু বৰ্তমান এনেকুৱা অৱস্থা হৈ আছে এনে আপোনালোকে কষ্ট কিমান পাইছে কষ্টটো হৈছে বহুত যথেষ্ট গৰু গ'ল ছাগলী গ'ল হাঁহ কুকুৰা চব চেচ একোৱে নাই হা একোৱে নাই একো নাই এতিয়া গৰু আছিলে 5টা গ'ল গৰুবোৰ গুচি গ'ল মৰি গ'ল অঁ চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নে নাই চৰকাৰৰ ফালৰ পৰা মানে সাহাৰ্য এনেকৈ কৰি এতিয়া দিয়া নাইতো এতিয়ালৈকে অহা নাই অহা নাই হয়নে গাঁৱৰ ভিতৰত এনে ৰাইজৰ সঁহাৰি পাই আছে পাই আছোঁ ৰাইজৰ হয় যথেষ্ট পাইছোঁ আৰু এইটো পাকঘৰ আছিল এতিয়া ৰন্ধা বঢ়া কৰিছিল ইয়াৰ অৱস্থা এইবোৰ ভাঙি গৈছে চাল কালি অৱস্থা মানুহতো কিছুমানৰ হাঁহ কুকুৰা নাই আৰু মানে এইটো গুৱাহাটী নাই চব গেল এই গাহৰিকেইটা যেনে তেনে চৰকৰ ওপৰলৈ লৈ গ'ল সেইকেইটা বচালোঁ সেইফালে এতিয়া কঠীয়ানি সেইখন আছিলে একদম পুতি পলস আগতে খেতি ৰোৱা হৈছিল ৰোৱা হৈছিল ৰোৱাৰ পিছত পথাৰৰ অৱস্থা পানী দে দুটা পানী দে ৰ'ব খুৰা তো গাইছ আমি যোনখন গাঁৱত আছিলোঁ এই গাঁওখনৰ পৰা ওলাওঁ কাৰণ এইখন গাঁৱত বেছি টাইম মানে থকা নাযায় নহ'লে আৰু বহুত বেছি মানুহ আহিব এঘৰৰে 2-3জনকৈ আহি যাব তো ইয়াৰ পৰা ওলাওঁ এতিয়া আৰু ৰাস্তাৰ অৱস্থা একেবাৰে নামানে ফাৰ্মখনত বজাৰ শেষ মৰি শেষ পাইছে আমাৰ ইয়াত মানে বহুত বানপানী বিধংসী বানপানী আমাৰ শেষ কৰি পেলাইছে আজি আপুনি ভুক্তভোগী হৈ আছোঁ আৰু গতিকেলৈ আপোনালোকৰ এনেকৈ গৰু ছাগল আছে নে ঘৰৰ কিবা গৰু ছাগলী আছিলে গোটেই শেষ অঁ নে কিবা বচাব পাৰিছে হা বচাব পাৰিছোঁ তাৰপৰা আপোনাৰ আৰু এটা কথা হ'ল এই আমাৰ পানী সেইখিনি দেখিছে ন সেইডোখৰত আমাৰ ঘৰ গোটেই বুঢ়ী অৱস্থা বেয়া হ'ল তাৰপিছতে আপোনাৰ এইবোৰ পলসত পলসত এককাল পানী ঘৰৰ ভিতৰত তাৰপিছতে আমাৰ এইটো শিমলুগুৰি লুথুৰি গাঁও 8 নম্বৰ ৱাৰ্ড নং 8 গতিকেলৈ নাজিৰা বিধানসভা সমষ্টি 68 নং বিধানসভা সমষ্টি এতিয়া আমি বহুত মানে এই দিখৌ নদীৰ গৰা বান খহনীয়াত আমি বিধ্বস্ত হ'ল সকলো ৰাইজ মানে এতিয়া ৰাইজক উদ্ধাৰ কৰিছে আপোনালোকে আহি বঙাইগাঁৱৰ পৰা যিমানটো পাৰিছোঁ আৰু এইখিনি খেতি পথাৰ গোটেই সকলোখিনি নষ্ট হ'ল খেতি গোটেই বান বিধ্বস্ত হৈ গ'ল এইবোৰ পথাৰ এইবোৰ হেৰি কঠীয়া পাৰিছিলে আচ্ছা এইবোৰ কঠীয়া পাৰিছে কঠীয়া পাৰিছে বৰ্তমান অৱস্থা এনেকুৱা হৈ আছে তো মানে এনেকুৱা হৈছে এইজন মানুহে 2-3টাকৈ মানে টোপোলা লৈ আছে তাৰ কাৰণে বহুতখিনি অসুবিধা হৈ আছে এইফালে পথাৰ অৱস্থা ইয়াত খেতি কৰিছিল বৰ্তমান এনেকুৱা হৈ আছে
আমি এখন গাঁৱত অলৰেডি দি আহিলোঁ এতিয়া আৰু আন এখন গাঁৱত যাই আছোঁ আৰু আপোনালোকে যদি আহিব বিচাৰে কাকো তেনেকুৱাকৈ কণ্টেক্ট কৰি নাহিব আপোনাৰ বন্ধুই হওক বা কিবা ৰিলেটিভ যিয়ে নাথাকক কিয় আপোনালোকে কণ্টেক্ট কৰি নাহিব কণ্টেক্ট কৰিব যদি আহিব বিচাৰে মানে তেতিয়া মানে কি কৰিব আপোনালোকক বহুত বেছি ভাল ব্যৱহাৰ কৰিব ৰাতি থকাৰ ব্যৱস্থা কৰিব খোৱা লোৱা কৰাৰ ব্যৱস্থা কৰিব তাৰপিছত আৰু তেনেকুৱা আৰু কথাটোতো বুজি পাইছে হয়তো মেইন জেগাত আহিছোঁ এইবাৰ ঘৰৰ অৱস্থা চাওক এইবাৰে ঘৰ ৰাস্তাৰে পানী বৈ গৈ আছে ঐ নিচিৰাইছ সঠিক জেগাতে আছি যাবি মাই গড এয়া ঘৰৰ অৱস্থা এইফালে চাই এখন ফিল্ড হয় ফিল্ডৰ অৱস্থা আঠা পানীৰে ভৰ্তি হৈ আছে এয়া চাওক এয়া ফুটবলৰ কি আছে এইফালে মানুহবোৰে এনেকুৱাকৈ বৰ্তমান ৰাস্তাত ঘৰ বনাই থাকি আছে ভগৱান আহি আছো বাইদেউ আৰু আহি আছে তো এনেকুৱাকৈ মানে বুজাই যাব লগা কৰিছে এইবিলাক ঘৰবিলাক চাওক গোটেই মানুহ ৰাস্তা এনেকৈ ওলাই আহিছে এইবিলাক দোকান এই ঘৰৰ অৱস্থা আমি আহি পালোঁ গাঁওখনত এতিয়া দাদা গাঁওখনৰ নাম কি আছিল বাগলহাৰী এতিয়া গাঁৱৰ ভিতৰত সোমাই যাব লাগিব আৰু গাইছ আমি আহি পাইছোঁ প্ৰথম গাঁৱৰ ভিতৰত আৰু এইখন গাঁৱৰ পৰা আমি এখন লিষ্ট দিছে সেই লিষ্টখন হিচাপেহে আমি ইয়াক দিবলৈ চেষ্টা কৰিম লিষ্টখনৰ বাহিৰে আমি একো নিদিওঁ মানে যিহেতু অলপমান গাঁওখনৰ বিষয়ে আমি নাজানো তো গাঁৱৰ পৰা লিষ্ট দিছে সেই লিষ্ট হিচাপে আমি দিবলৈ চেষ্টা কৰিম তেনেকৈ এতিয়া দিয়া দীপাংকৰ লুমিতা গগৈ যদি আছা হাত দাঙি দিয়া যদি দূৰত আছা কেমেৰা কৰি লুমিতা গগৈ আহিছে সৰু বাচ্চা আছে নেকি কেমেৰা সুধি লওক হাগিছে সৰু বাচ্ছা আছে এতিয়া থাকে দিলে আমি যেতিয়া এনেকৈ লিষ্ট হিচাপে নাম কৈ যেতিয়া আমি বস্তুবোৰ দি আছিলোঁ তেতিয়া আন এখন গাঁৱৰ পৰা মানুহ আহি আমাক কি ক'লে এবাৰ শুনকচোন আমাৰ মুছলিম মানুহখিনি ইয়াত নাম নাই সেইটো কাৰণে আপোনালোক ঘূৰি যাওক ইয়াত এনেই লাজ পাবলৈ নাহিব ইয়াত তেওঁলোকৰ গাঁৱৰ নামহে দিছে নিদিয়াই ভাল আছে সেইটো কাৰণে আমাৰ মানুহখিনি ইয়াত এনেই ৰৈ পেলাই লাজ বিজাৰ কথা আছে শুব পৰা নাই ৰাতি কিমান কষ্টৰে আছো কালেকশ্যন কৰিবলগীয়া হৈছে আমাৰ আমি ইমান আম্বানীৰ বেটা নহয় আমি কষ্ট কৰি অহা মানুহ হয় অলপমান তো বন্ধুসকল আজিৰ এই ভিডিঅ'টো যিহেতু বহুত বেছি দীঘল হ'ল চ' ভাবিছোঁ ভিডিঅ'টো পাৰ্ট 1 পাৰ্ট 2কৈ দি দিওঁ এয়া আছিল পাৰ্ট 1 আৰু পাৰ্ট 2ত মই ধুনীয়াকৈ বুজাই দিম যে আমাৰ লগত আচলতে হৈছিল কি কাৰণত আমি সেইখন গাঁৱত আৰু বস্তু নিদিয়াকৈ এনেকৈ পলাবলগীয়া হৈছিল তো গোটেইখিনি ক'ম পাৰ্ট 2 ভিডিঅ'টোত দিয়ক আজিলৈ এৰিছোঁ আকৌ লগ পাম পাৰ্ট 2 ভিডিঅ'ত